স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনিট ব্লগলৈ। আজি বহু দিনৰ মূৰত সোনকালে উঠিলোঁ। এতিয়া 6:30মান বাজিছে। চাওকচোন কি সুন্দৰ পৰিৱেশ, চাৰিওফালে বেহাৰ ফুলি আছে। কিহৰ কাৰণে ইমান সোনকালে উঠিলোঁ নিশ্চয় গম পাব, ভিডিঅ'টো চাই যাওক। হাই গৈদি ভিডিঅ'টো চাই নিশ্চয় গম পাইছে যে আমি ক'ত গৈ আছোঁ। আমি গৈ আছোঁ ভৈৰৱকুণ্ডত পিকনিকলৈ। বহুদিনৰ পৰা পিকনিকত যাম বুলি যোৱা হোৱাই নাছিলে, সেয়েহে ভিনদেউহঁতৰ ঘৰৰ পৰাই আমি গাড়ী এখন বুক কৰি কিনে ভৈৰৱকুণ্ড অভিমুখে গৈ আছোঁ। সেয়া চাওকচোন, ৰাস্তাত কিবা প্ৰচেছন চলি আছে। সঁচাই ভাল লাগে দেই। আমাৰ অসমখনত কিমান জনজাতি আছে চাওকচোন, সকলোৰে নিজৰ নিজৰ ট্ৰেডিশ্যনেলবিলাক চায়ে ভাল লাগে সঁচাকৈ। এইটো হৈছে মোৰ সৰু ভাগিন, ইয়ে পুৰা নাচি নাচিয়ে আহি আছে সকলোকে। প্ৰায় 2 ঘণ্টামান অহাৰ পিছত আমি পাই গ'লোঁ ইয়াৰ ভৈৰৱকুণ্ড। ইয়াতে গাড়ী পাৰ্কিংটো ল'ব চাগে, গাড়ী পাৰ্কিংটো দি কিনে আমি ভিতৰলৈকে সোমাই গ'লোঁ। চাই যাওকচোন, ভিতৰটো ভাল পাব। কি কৰি আছা মামা? লাল চাহ হে দেই, আকৌ লাল চাহ। এইকেইজন মানুহ, ভিনদেউ, মই, বাইদেউ, মা, মোৰ ভতিজা, ভাগিন, আণ্টি, আমাৰ বাইদেউ। চাওঁ, ভৈৰৱকুণ্ডত বহুত কম দামতো পায়, খাবি নেকি? হা? এইখন ভূমিকম্পৰ ফলত যে খহি যাব পৰিছিলে এইখন। ব্ৰ কি খাইছা? বঢ়িয়া, এটা কাম কা আহক, একো কথা নাই, তুমি এনে ধুনীয়া। তেল মাৰা নাই। মই তোক চিকেন স্পেচিয়েল বনাব দিছোঁ, মই খাই নাখাওঁ কাৰণে। চাৰিওফালে গান বজি আছে, কিন্তু আমাৰ প্ৰব্লেমটো কি হ'ল, ইয়াতে নেটৱৰ্ক নাপায়। আমাৰ অফলাইন ডাউনলোডিং দি থোৱা গান নাই, সেইকাৰণে বন্ধ কৰি থৈ দিছোঁ অকণমান। মই ভাত পানী খাই উঠিলোঁ, এতিয়া বাকীসকলে খাই আছে। আন্ধাৰ হোৱাৰ আগে আগে আমিও ইয়াৰ পৰা উভতিলোঁ। আজিলৈকে ইমান আছিলে।